এটা ভাল খবৰ আছে যে প্ৰাক্তন বিধায়ক নাজিৰাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইতিমধ্যে উজনি অসমৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, সোণাৰী আদি এলেকাসমূহত যি বিধ্বংসী বানপানী হৈছিলে, সেই বানপানী কিয় হ'ল, তাৰ প্ৰকৃত কাৰণ কি, আৰু সেই বানপানীৰ মানৱসৃষ্ট বানপানী নে আচলতে কি হৈছিলে তাৰ ঘটনা তদন্ত কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত এখন আবেদন কৰিছিল আৰু সেই আবেদন আজি কাৰ্য কৰিছে। আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অহা ৩ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে, ৰাজ্য চৰকাৰক উত্তৰ দিবৰ কাৰণে কৈছে। আমাৰ শিৱসাগৰ জিলাত যি অভূতপূৰ্ব বানপানী 19 তাৰিখে হ'ল আৰু যি বানপানীয়ে চৰাইদেউ আৰু যোৰহাট জিলাৰো ক্ষতি কৰিলে, এই বানপানী যে মানৱসৃষ্ট এক দুৰ্যোগ, এই বিষয়টো আৰু ইয়াৰ বাবে চৰকাৰ প্ৰশাসনে কৰিবলগীয়া বিভিন্ন কাম কাজ সম্পৰ্কে চৰকাৰক বাধ্য কৰিবলৈ মই এখন ৰাজহুৱা স্বাৰ্থ জড়িত আপিল পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন গুৱাহাটী হাইকোৰ্টত আজি দাখিল কৰিছিলোঁ আৰু আদালতত মুখ্য ন্যায়াধীশে এই আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰি চৰকাৰক অহা 3 তাৰিখৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সময় নিৰ্ধাৰণ কৰি দিছে। যে দিখৌ আৰু ইয়াৰ উপনৈসমূহত সকলো যি অবৈধ খনন সেয়া তৎকালীনভাৱে আৰু স্থায়ীভাৱে বন্ধ কৰিবৰ বাবে PIL-খনত বা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনত উল্লেখ কৰা হৈছিলে আৰু সেই সন্দৰ্ভত অহা 3 ছেপ্টেম্বৰত শুনানি হ'ব। উচ্চ ন্যায়ালয়ে পূৰ্বে যি নিৰ্দেশ দিছিলে যে মাইনিং টাস্ক ফ'ৰ্চ বেটেলিয়ান গঠন কৰিব লাগে, সেই কথাও উচ্চ ন্যায়ালয়ৰ PIL-খনত উল্লেখ আছে আৰু সেই সন্দৰ্ভতো হয়তো এক টাস্ক ফ'ৰ্চ গঠন হ'বলৈ গৈ আছে। দ্বিতীয় কথা যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ দ্বাৰা এই গোটেই ঘটনাটো যে নাগালেণ্ডৰ মন জিলাত আচলতে মুক্ত কয়লা খননৰ ফলত এই ঘটনা ঘটিছিল নেকি, বা দিখৌৰ ওপৰত চলা অত্যাচাৰৰ বাবে বান আহিছিল নে কি, এই গোটেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে এখন উচ্চ সম্পন্ন সমিতি গঠনৰ কাৰণে PIL-ত কোৱা হৈছিলে। সেই সন্দৰ্ভতো 3 ছেপ্টেম্বৰত এটা নিশ্চয় ৰিজাল্ট পোৱা যাব। লগতে কোৱা হৈছিল যে বান্ধৰ পানী এৰাৰ সময়ত যে বৈজ্ঞানিক নীতি বা প্ৰটকলন প্ৰস্তুত কৰা, এই যে বানপানী যদি সঁচাকৈ বান হৈছিলে, পানী এৰি দিছিলে বা কি ধৰণৰ হ'ল, বৈজ্ঞানিক প্ৰণালীবদ্ধ আলোচনা কৰি পেলাই মানুহক আগতীয়াকৈ খবৰ দিয়া বিষয়সমূহো এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনত উল্লেখ কৰা হৈছে। সেই বিষয়সমূহ নিশ্চিতভাৱে পৰৱৰ্তী সময়ত আমি যেতিয়া শুনানি হ'ব তাত নিশ্চয় আলোচনা হ'ব। লগতে কোৱা হৈছিল যে হিমাচল প্ৰদেশৰ আৰ্হিত প্ৰতিটো সৰ্বশ্ৰান্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাকৈ উপযুক্ত ক্ষতিপূৰণ দিব লাগে। এই দাবী মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে উত্থাপন কৰিছে আৰু ন্যায়ালয়ে নিশ্চয় এই ক্ষেত্ৰত চৰকাৰক এক নিৰ্দেশনা জাৰি কৰিব আৰু সেই সময়ছোৱালৈকে আমি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকাহ দিয়াৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে নিশ্চয় এটা ভাল খবৰ পাব বুলি আমি আশা কৰিছোঁ। আৰু লগতে এই দুৰ্যোগৰ বাবে কোন দায়ী, চৰকাৰী বিষয়া কৰ্মচাৰী দায়ী হয় নে নহয়, চৰকাৰী বিষয়া কৰ্মচাৰীয়ে সময়মতে ৰাইজক সজাগ কৰিলে নে নকৰিলে, বা উদ্ধাৰ কাৰ্যত কেনেধৰণৰ বিলম্ব হ'ল, বা জাজি বা দিখৌৰ পাৰৰ সেই গাঁওসমূহ যিসমূহ গাঁৱত মথাউৰি নোহোৱাকৈ ৰাইজ আছিলে, বিশেষকৈ নেপালীখুটি, মাজগাঁও এই এলেকাসমূহত যে কোনো ধৰণৰ মথাউৰি নাছিলে, দিখৌৰ পাৰত যে তেওঁলোকে বসবাস কৰি আছিলে, ইয়াৰ বাবে প্ৰশাসন কেনেধৰণৰ জগৰীয়া, কি কাৰণে তাত মথাউৰি প্ৰস্তুত কৰা হোৱা নাছিলে। সেই সময়ত জলসম্পদ মন্ত্ৰীয়ে কৈছিল যে 70% বানপানী নোহোৱা কৰিছিল। সেইজন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা যে ব্যৰ্থ, সেই কথাটো উজনিৰ বানপানীয়ে ইতিমধ্যে প্ৰমাণ কৰিছে। তেওঁ যিমানেই দাবী নকৰক কিয়, সেই মথাউৰিসমূহ যদি সঠিকভাৱে মেৰামতি কৰিলে হয় তেতিয়াহ'লে এই ধৰণৰ পৰিস্থিতি নহ'লহেঁতেন। বৰ্তমানৰ যিজন জলসম্পদ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই বিধানসভাত প্ৰশ্নৰ উত্তৰ দি পেলাই কৈ থৈছে যে ৰাজ্যখনৰ বহু মথাউৰি, প্ৰায় 3000 মথাউৰি বেছি শতাংশই এতিয়াও নিজৰ বহন ক্ষমতা বেয়া, বা তেওঁলোকে এতিয়াও সঠিকভাৱে মথাউৰিসমূহ মেৰামতি হোৱা নাই। গতিকে চৰকাৰখনৰ যে গাফিলতি আছে, বা চৰকাৰখনৰ মথাউৰি নিৰ্মাণতে হওক চৰকাৰী বিষয়াসমূহৰ গাফিলতি আছে, আৰু যাৰ বাবে উজনি অসমত বহু লোকৰ, শতাধিক লোকৰ প্ৰাণহানি হ'ল আৰু ঘৰ দুৱাৰ ভাঙি সা সম্পত্তি পশুধন প্ৰায় নিঃশেষ হৈ গ'ল। এই সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থ জড়িত যিখন আবেদন, সেই আবেদনৰ শুনানি 3 ছেপ্টেম্বৰত হ'ব বুলি ইতিমধ্যে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জানিব পৰা গৈছে। এইটো এটা নিশ্চয় এটা
ভাল খবৰ বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে তেখেতে আদালতৰ মজিয়ালৈ লৈ গৈছে আৰু আমি যিসকল লোক ইতিমধ্যে বান বিধ্বস্ত হৈছে যিসকল পৰিয়াল ইতিমধ্যে সৰ্বশান্ত হৈছে তেখেতসকলক সকাহ দিবৰ বাবে নিশ্চয় আদালতে ৰাজ্য চৰকাৰক নিৰ্দেশ জাৰি কৰিব বুলি আমি আশাৰে বাট চাই ৰ'ম। ধন্যবাদ।